বিদ্যালয় গ্ৰামীণ আন্তঃগাঁথনি উন্নতিকৰণ আঁচনিৰ নামত সংঘটিত বৃহৎ দুৰ্নীতি আৰু কেলেংকাৰী। বিল্ডিং ঘৰৰ খুঁটাত নাই চিমেণ্ট, নাই গ্ৰিটি, নাই ৰিং। হাতেৰে ভাঙিব পাৰি বিল্ডিং ঘৰৰ মূল খুঁটি। ব্ৰহ্মপুত্ৰৰ বালিৰে এফালৰ পৰা পুতি গৈছে বিল্ডিং ঘৰৰ সমগ্ৰ দুৰ্নীতি। কামৰ দায়িত্বত থকা ঠিকাদাৰ আৰু মহৰীয়ে নিজ মুখেৰে স্বীকাৰ কৰিলে কাম বেয়া হোৱাৰ কথা। আপোনাৰ মতে কামটো সম্পূৰ্ণ শুদ্ধ? শুদ্ধ নহয়, দুইটা কলম শুদ্ধ হোৱা নাই, ভুল হৈছে, কামত ভুল হৈছে। দুইটা কামত ৰাতি কৰিছে, এইটো হানিকুম আছে, এইটো কলমটো ভালকে সি খুচুৱা নাই। মানে এটেনশ্যন মুখ্যমন্ত্ৰী মহোদয়, এই প্ৰতিবেদন আপোনাৰ বাবেহে, কাৰণ আপুনি যিমানেই দুৰ্নীতিমুক্ত অসম গঢ়াৰ শ্লোগান দিছে সেয়া সকলো যেন ফুটুকাৰ ফেনত পৰিণত হৈছে। এইখন ঢিঙৰ চৰাঞ্চলত অৱস্থিত জাৰামাৰিচৰ দেৱকান্ত বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়। বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নতিকৰণৰ লক্ষ্যৰে চৰকাৰে গ্ৰামীণ আন্তঃগাঁথনি উন্নতিকৰণৰ আঁচনি চমুকৈ RIDFৰ অধীনত আবণ্টিত হৈছে প্ৰায় 8 কোটি টকা। ঢিঙৰ বিধায়ক আমিনুল ইছলামে আধাৰশিলা স্থাপন কৰা এই কামৰ ঠিকা লাভ কৰিছে ত্ৰিবেণী কনষ্ট্ৰাকশ্যন নামৰ এটা ঠিকাদাৰ প্ৰতিষ্ঠানে। কিন্তু এই ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে এই গুৰুত্বপূৰ্ণ কামৰ চোৱা চিতা কৰিবৰ বাবে প্ৰদান কৰিছে বিল্ডিং ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত সামান্যতম জ্ঞান নথকা এজন দুৰ্নীতিপৰায়ণ ঠিকাদাৰৰূপী শ্বহীদুল ইছলামক। আৰু কাম আৰম্ভণিতে এইজন দুৰ্নীতিপৰায়ণ ঠিকাদাৰ শ্বহীদুলে সংঘটিত কৰিছে বৃহৎ দুৰ্নীতি, অনিয়ম আৰু কেলেংকাৰী। অন কেমেৰা ফাদিল হল ঠিকাদাৰ বাহিনীয়ে সংঘটিত কৰা এটা দুৰ্নীতি আৰু অনিয়ম। প্ৰায় 8 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা এই বিল্ডিং নিৰ্মাণৰ কামৰ আৰম্ভণিতে চাওক কেনেদৰে সংঘটিত কৰিছে বৃহৎ কেলেংকাৰী। নিম্নমান কামৰ দৃশ্য দেখিলে চকু কপালত উঠিব আপোনাৰ। বিল্ডিং ঘৰৰ মূল খুঁটিত নাই চিমেণ্ট, নাই গ্ৰিটি, নাই ৰিং। অন কেমেৰা ৰাইজে হাতেৰে এফালৰ পৰা ভাঙি গৈছে পকী খুঁটা। পকী খুঁটা নহয় যেন বালিৰেহে নিৰ্মাণ কৰা খুঁটা এয়া। এফালে নিৰ্মাণ কৰি গৈছে, আনফালে নিজে নিজে ভাঙি ফাটি শেষ হ'বলৈ আৰম্ভ কৰিছে। ব্ৰহ্মপুত্ৰৰ বালিৰে এফালৰ পৰা পুতি গৈছে ভাঙি ফাট মেলি শেষ হোৱা পকী খুঁটাসমূহ। দুৰ্নীতি ফাদিল হোৱাৰ ভয়ত দুৰ্নীতিপৰায়ণ ঠিকাদাৰ শ্বহীদুলে বিল্ডিং নিৰ্মাণৰ স্থানত প্ৰৱেশ কৰিবলৈ নিদিয়ে কোনো লোকক। অৱশেষত একাংশ ৰাইজে প্ৰৱেশ কৰি কেমেৰাৰ সন্মুখত এফালৰ পৰা ফাদিল কৰি গ'ল এই বৃহৎ দুৰ্নীতিৰ কাহিনী। দুৰ্নীতিপৰায়ণ ঠিকাদাৰ শ্বহীদুল আৰু কামৰ মহৰীয়েও নিজ মুখেৰে স্বীকাৰ কৰিলে কাম বেয়া হোৱাৰ কথা। ঠিকাদাৰ বাহিনীয়ে নিজ ইচ্ছা অনুসৰি চলাই গৈছে কাম পৰ্যবেক্ষণ কৰিবলৈ উপস্থিত নহয় এই কামৰ দায়িত্বত থকা নগাঁৱৰ PWD বিল্ডিং ডিপাৰ্টমেণ্টৰ কোনো বিষয়া কৰ্মচাৰী। ইতিমধ্যে ৰাইজে বন্ধ কৰিলে এই কাম। বিভাগীয় বিষয়া কৰ্মচাৰী উপস্থিত নোহোৱা পৰ্যন্ত কাম কৰিবলৈ নিদিয়াৰ হুংকাৰ স্থানীয় ৰাইজৰ। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে। একমাহ হৈ গ'ল, কোনোবা মানে একমাহ 1.5 মাহ হৈছে, কোনোবা আহিব বিচাৰি SMC কমিটি আছে, SMC কমিটি আহিব বিচাৰে, মানা কৰে। তাৰমানে মানা কৰাত মানে আমি ভাবিছোঁ কিয় মানা কৰে, ইমান দিন শুনা নাই। কালি বস্তুটো গম পাইছোঁ যে ইয়াত মানুহ যাব নিদিয়ে। তাৰপিছত আজি ৰাতিপুৱা আহিলোঁ কেইজনমান, আহি মানে চাইছোঁ বস্তুটো কি হৈছে। মই প্ৰথম আহি সুধিলোঁ যে ইয়াত মেস্তুৰী কোন মানে কোনো নাই। সব সুধি আছোঁ, এই ডাফলং হাফলং সিফালৰ মানে সব বংচং সিফালৰ হেৰি হয়, যোগালী হয়, 500 টকা হাজিৰা যোগালী হয়, যোগালীয়ে কাম কৰি আছে মেস্ত্ৰীৰ। এইবিলাক কাম 8 কোটি টকাৰ, প্ৰায় 8 কোটি টকাৰ কাম, 7,80,00,000 টকাৰ কামটোত মানে ইহঁতে ঢালাই কৰি হেৰি পোষ্টকেইটা উঠাই আছে। পোষ্টটোত গিট্টি নিদিয়াকৈ, গিট্টি অলপ দিছে, চিমেণ্ট নিদিয়াকৈ বালি দি অমনি কৰি আছে আৰু হাতে দি ভাঙিব পৰা যায়। আজি 1 মাহ হৈ গ'ল বস্তুটো। 1 মাহ পিছত এটা ঢালাইৰ পোষ্ট হাতেৰে ভাঙি পেলাব পৰা যায় আৰু ফাটি গৈছে গোটেইখিনি। এতিয়া আমাৰ পিছপৰা অঞ্চল চৰ এলেকাত যদি গ'লে আমাৰ ইয়াৰ পৰা চৰ 1 কিলোমিটাৰ বা 1.5 কিলোমিটাৰ হ'ব। নদীৰ কিনাৰত
এটা বিল্ডিং হৈ আছে মানে ইহঁতে ভাবি আছে আমাক এনেকৈ ঠগি মানে যেন তেন কাম কৰি গুচি যাব আমি একো বুজি নাপাম আমি মূৰ্খ হয় আমি চহৰৰ মানুহ সেইকাৰণে এনেকুৱা কৰিছে গতিকে আপোনালোকে চাওক আৰু আমি এইটো কামটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আমাৰ CM ছাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰকো কৈছোঁ এইটো কোনোবা আহি লাগে CM ভিজিলেন্স জনা দি এইটো চাব লাগে বস্তুটো আমি কষ্ট পাইছোঁ আমাক আহিব নিদিয়ে বেলেগ বেলেগ ৰাইজ মানুহ আহিব বিচাৰে মানে বহুত মানে সৰু সুৰা মানুহ আহিব বিচাৰে সিহঁতকো মানা কৰে সেইটো মানে গম পাই আজি আহিলোঁ আহি চাইছোঁ ইমান ডাঙৰ ঘাটালা হৈ আছে গোটেইখিনি মানে মানে বেয়া হৈ আছে কামখিনি আৰু এটা মিস্ত্ৰীও নাই লোকেল মিস্ত্ৰী দি কাম কৰিব MLA ছাৰে যেতিয়া কামটো এই মানুহটোক দিছিল তেতিয়া মানে কৈছিল লোকেল দি কাম কৰিব লোকেল দি কাম কৰিলে মানে ধৰা পৰি যাব ইহঁতে ঘাটালা কৰিব নোৱাৰিব এটা মানুহ লোকেল আছিল নজৰুল ইছলাম তেখেতকো ওলাই দিছে মেইন কণ্টেক্ট পাইছে হেৰি কি এটা কোম্পানীয়ে গুৱাহাটীৰ হয় আৰু তেখেতে হেৰি কণ্টেক্ট দিছে সাব কণ্টেক্ট দিছে ইয়াৰ এটা মানুহ শহীদুল ইছলাম চালনাপুৰীৰ মানুহটো হয়তো কচুৱা শালমাৰা মানুহটো ইয়াত এই এটা ভাড়া ঘৰত থাকি মানে কামটো চলাই আছে আৰু এইজন মানুহে এটা লোকেল মানুহ লোৱা নাই সব বাহিৰৰ মানুহ আনি এনেকুৱা বিভাগীয় মানুহ ইয়াত আহেনে ঢিঙৰ পৰা উৎপল শইকীয়াৰ সহযোগত নিউজ ডেস্ক এনি টক্স এনি টক্স, সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।